নমস্কাৰ। প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকা জন্মশতবৰ্ষৰ নাট্য সন্ধ্যাটিলৈ আপোনালোকক গতি অসমৰ তৰফৰ পৰা মই আদৰণি জনাইছোঁ। আজি এটা পবিত্ৰ অনুষ্ঠান। অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি, ডাক বিভাগৰ কৰ্মচাৰী তথা সাহিত্য অনুৰাগী আৰু শিশুপ্ৰেমী ৰত্নেশ্বৰ হাজৰিকাদেৱৰ জন্মশতবৰ্ষ। আজিৰ পৰা 100 বছৰ আগতেই জন্ম লাভ কৰা এইগৰাকী ব্যক্তিয়ে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থাকি বিশেষকৈ শিশুসকলৰ তেওঁ খুব ভাল পাইছিল আৰু শিশুসকলৰ কাৰণে বিভিন্ন কাম কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদত থাকিও তেখেতে অহৰহ এই ক্ষেত্ৰত কাম কৰি আহিছিল। এইগৰাকী ব্যক্তিয়ে শিৱসাগৰত জন্ম লাভ কৰিছিল আৰু সাঁতোৰৰ ক্ষেত্ৰতো তেখেতে বিশেষ খ্যাতি লাভ কৰিছিল। এইগৰাকী ব্যক্তিৰ পবিত্ৰ স্মৃতিত আজি আমি এই নাট্য সন্ধ্যাটি উৎসৰ্গা কৰিছোঁ। গতি অসমৰ উদ্যোগত তথা পৰিয়ালৰ সহযোগত আমাৰ কণ কণ শিশুসকলে এখনি নাটক মঞ্চস্থ কৰিব চৰ্দাৰ পূৰ্ণিমা শইকীয়া বাইদেউৰ পৰিচালনাত আৰু অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৰচিত নাটক ৰজাৰ দেউল। আমি এতিয়া অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমে আমি মঞ্চলৈ আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, আমি আমন্ত্ৰণ জনাই আনিছোঁ তেখেতসকলক। প্ৰথমে মই ডক্টৰ দয়ানন্দ পাঠক ছাৰক মঞ্চৰ আসন গ্ৰহণ কৰি অনুৰোধ জনাইছোঁ। বিশিষ্ট চিন্তাবিদ অধ্যাপক সুলেখক ডক্টৰ দয়ানন্দ পাঠক ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ নীলাক্ষী বৰদলৈক। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সংগীত পৰিচালক বিপুল বৰুৱাদেৱ। মই বিপুল বৰুৱাদেৱকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউক। আমাৰ মাজত উপস্থিত আছে গতি অসমৰ সভাপতি চৰ্দাৰ থানেশ্বৰ মালাকৰ দেৱ। মই তেখেতকো মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক আদৰি আনিব নীলাক্ষী বৰদলৈ বাইদেৱে। আমি আমন্ত্ৰণ জনাইছিলোঁ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ। তেখেতো অলপ পিছত হয়তো আহি পাব। আৰু আমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট লেখিকা ডক্টৰ নমিতা শৰ্মাক। তেখেতো আহি পোৱা নাই, আহি পালেই তেখেতসকলক আদৰণি জনাম। আহিছে নমিতা বাইদেউ, বাইদেউ আহক। বাইদেউক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ নীলাক্ষী বৰদলৈক। ইয়াৰ লগে লগেই আমি বন্তি প্ৰজ্বলন কৰিব বিচাৰিছোঁ। তেখেতৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ আটাইকেইজন বিশিষ্ট অতিথিকে মই বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি এটি বৰগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাম। TTC দেৱী, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বৰগীতৰ নিয়মীয়া শিল্পী, অসমৰ এগৰাকী বিশিষ্ট শিল্পী TTC দেৱী বাইদেউ বৰগীতটো পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ।
বিশিষ্ট ব্যক্তিসকলবোৰ কৰজোৰে প্ৰণাম জনাইছোঁ। মই শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত এটি গাবলৈ ওলাইছোঁ। ৰাগ মাহুৰ ধনশ্ৰী, তাল পৰি। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ও হৰি রাম ও হরি রাম রাম হে হরি রাম 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 ও হরি রাম 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 গো ও হরি রাম আজে রে হতি নন্দাকুবালা অধর উধার পুরিত বেনু আরে অধর
কদম্ব মালা কহ মাধব গতি বাল গোপাল আরে কহ মাধব গতি বাল গোপাল হাতে রে অতি নন্দ গোপালা নব ভান যিনি ও হে তনু পালা হাজে রে অতি নন্দ গোপালা। ধন্যবাদ। ধন্যবাদ জনালোঁ আৰু আমি শিল্পী আৰু সংগীসকলক সম্ভাষণ জনাব বিচাৰিছোঁ। মই দীপাঞ্জলি ভট্টাচাৰ্যক অনুৰোধ জনাইছোঁ আটাইকে সম্ভাষণ জনাবৰ কাৰণে। এয়া TTC দেৱী। গোবিন্দ ডেকাক সম্ভাষণ জনাব দীপাঞ্জলি ভট্টাচাৰ্যই আৰু আমাৰ গিৰেণ কলিতা এয়া গিৰেণ কলিতা শিল্পীসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমি আমাৰ অভ্যাগতসকলক আদৰণি জনাব বিচাৰিছোঁ। মই ডক্টৰ দয়ানন্দ পাঠক ছাৰক সম্ভাষণ জনাবৰ কাৰণে দীপাঞ্জলি ভট্টাচাৰ্যক অনুৰোধ জনাইছোঁ। মই মঞ্চলৈ মাতিছোঁ নীলাক্ষী বৰদলৈ। সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰত্নেশ্বৰ হাজৰিকাৰ জীয়াৰী দীপাঞ্জলি ভট্টাচাৰ্যই সম্ভাষণ জনাইছে। এইবাৰ বিশিষ্ট সংগীত পৰিচালক বিপুল বৰুৱাদেৱক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অজয় হাজৰিকাক মঞ্চত মাতিছোঁ। ৰত্নেশ্বৰ হাজৰিকাদেৱৰ পুত্ৰ অজয় হাজৰিকা এইবাৰ তেখেতক সম্ভাষণ জনাব। এবাৰ অসীম হাজৰিকাক মঞ্চত বিচাৰিছোঁ। এইবাৰ চৰ্দাৰ থানেশ্বৰ মানৱদেৱক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ নীলাক্ষী বৰদলৈ।
ইয়াত থানেশ্বৰ মালাকৰ দেৱক সম্ভাষণ জনাইছে নীলাক্ষী বৰদলৈয়ে। বিশিষ্ট লেখিকা ডক্টৰ নমিতা শৰ্মা মহোদয় উপস্থিত আছে। নমিতা শৰ্মা বাইদেউক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। নীলাক্ষী বৰদলৈয়ে সম্ভাষণ জনাব ডক্টৰ নমিতা শৰ্মা বাইদেউ। ধন্যবাদ। আজিৰ অনুষ্ঠানটি সম্পৰ্কে অনুষ্ঠানটিৰ বিষয়ে জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ৰত্নেশ্বৰ হাজৰিকাদেৱৰ জীয়াৰী দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউ। আদৰণি ভাষণ আগবঢ়াব দীপাঞ্জলি ভট্টাচাৰ্যই। নমস্কাৰ। পোনপ্ৰথমে আজিৰ সভাত উপস্থিত নিমন্ত্ৰিত অতিথি বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধেয় দয়ানন্দ পাঠক ডাঙৰীয়া, বিশিষ্ট সংগীত পৰিচালক শ্ৰদ্ধেয় বিপুল বৰুৱা ডাঙৰীয়া, সুলেখিকা অধ্যাপিকা ডক্টৰ নমিতা শৰ্মা ডাঙৰীয়ানী, গতি অসমৰ সভাপতি শ্ৰদ্ধেয় থানেশ্বৰ মালাকাৰ ডাঙৰীয়া প্ৰমুখ্যে উপস্থিত সুধীবৃন্দক সাদৰ সম্ভাষণ জনালোঁ। আজিৰ সভাৰ উদ্দেশ্য হৈছে আমাৰ দেউতা ৰত্নেশ্বৰ হাজৰিকাৰ 100 সংখ্যক জন্মদিন উপলক্ষে এটি বিশেষ সোঁৱৰণী অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গতি অসমৰ উদ্যোগত বিশিষ্ট পৰিচালিকা পূৰ্ণিমা শইকীয়াৰ দ্বাৰা পৰিচালিত এখন শিশু নাটেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা, সেয়ে তেখেতসকললৈ কৃতজ্ঞতা যাচিলোঁ। আজিৰ এই বিশেষ দিনটোত দেউতা আমাৰ মাজত কায়িকভাৱে নাথাকিলেও এই দিনটোৰ বহু মধুৰ স্মৃতিয়ে আজি মোৰ মনৰ চোতালখন ঘূৰাই পেলাইছে। দেউতাই আমাক এৰি যোৱা প্ৰায় 20 বছৰমানেই হ'ল, তথাপিও দেউতাৰ মৰম আৰু আশীৰ্বাদস্বৰূপ হাতখনৰ পৰশ মই আজিও অনুভৱ কৰোঁ। দেউতা আমাৰ বাবে অকল পথ প্ৰদৰ্শকেই নাছিল, আছিল এক প্ৰেৰণাদায়ক শক্তি, যাৰ বাবে হয়তো দেউতাই দেখুৱাই যোৱা পথেৰেই আমি আগবাঢ়ি গৈ আছোঁ। আমি আমাৰ মাক বৰ সৰুতে হেৰুৱাইছিলোঁ। মনত পৰে চাকৰিৰ ব্যস্ততাৰ মাজতো পিতৃ মাতৃৰ গধুৰ দায়িত্ব অকলশৰে মূৰ পাতি লৈ আমাক সকলোফালে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেউতাৰ ভূমিকা আদৰ্শনীয়। মাৰ অবিহনে জীৱনৰ সমগ্ৰ পৰিশ্ৰম, সময়, চিন্তা আমাৰ কাৰণেই যে নিয়োজিত কৰিছিল। পিতৃৰ দায়িত্বৰে তেখেত যিদৰে দায়িত্বশীল আছিল, ঠিক সেইদৰে পিতৃৰ উমাল মৰম, চেনেহ, কঠোৰ শাসনেৰেও মৰমীয়াল আছিল। আচলতে দেউতাৰ মাজতেই আমি মা দেউতা দুয়োকে বিচাৰি পাইছিলোঁ। আজি দেউতাৰ জন্ম শতবৰ্ষ সোঁৱৰণি। এই বিশেষ দিনটোত পৰিয়ালৰ হৈ তেওঁৰ চৰণত শ্ৰদ্ধাৰ্ঘ্য যাচিছোঁ। দেউতা, আপুনি য'তে আছে শান্তিত থাকক, আমাক শক্তি দিয়ক আমাৰ জীৱন যুদ্ধখনত আগবাঢ়ি যাবলৈ। ধন্যবাদ। মঞ্চত উপবিষ্ট আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল, মোৰ সন্মুখত থকা অতি শ্ৰদ্ধাৰ সুধীবৃন্দ, সকলোৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ সভাৰ এটা নিজস্ব গুৰুত্ব এটা আছে। যে উত্তৰাধিকাৰীসকলে
পুত্ৰ বোৱাৰীসকলে নিজৰ পিতৃৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আনুষ্ঠানিকভাৱে ইয়াত একত্ৰিত হৈছে। আৰু এইটো আমি ভাবোঁ যে আমাৰ সভ্যতা সংস্কৃতিৰ এটা ডাঙৰ গুণ, যে আমি নিজৰ পিতৃপুৰুষ মাতৃ সকলোকে যাতে এটা সময়ত আমি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। কিন্তু এই শ্ৰদ্ধা জ্ঞাপন অনুষ্ঠান যদি আমি কেনেদৰে পাতিছোঁ, কি উদ্দেশ্যলৈ পাতিছোঁ, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু ৰত্নেশ্বৰ হাজৰিকাদেৱক মই ব্যক্তিগতভাৱে বহুতবাৰ লগ পাইছোঁ, কাৰণ আমাৰ ইঘৰ সিঘৰ একেবাৰে ওচৰা ওচৰিকৈ আমি আছিলোঁ। আৰু ৰত্নেশ্বৰ হাজৰিকাদেৱে আমাক যেতিয়াই দেখে আমাৰ লগত কিন্তু খুব ধেমালি কৰিছিলে। তেওঁ খুব ধেমালীয়া এগৰাকী ব্যক্তিক আমি পাইছিলোঁ। আৰু তেওঁ লগ পোৱাৰ লগে লগে এনে কিছুমান কথা উলিয়াব যাত আমাৰ হাস্যৰসৰ সৃষ্টি হৈছিল। তাৰপাছত আমি তেখেতক আৰু এটা কথাত লগ পাইছিলোঁ যে জোনাকী সাহিত্য সভা বুলি এটা আমাৰ সাহিত্য সভাৰ শাখা এটা আছিলে, আৰু তেওঁ কিন্তু তাৰ সক্ৰিয় সদস্য আছিল, আমিও সক্ৰিয় সদস্য আছিলোঁ। আৰু তাতো আমি বহু ধেমালীয়া কথাৰে আমি সেই শাখাটোক আমি আগবঢ়াই নিছিলোঁ। আৰু তেখেতৰ যিটো উপদেশ, যিটো পৰামৰ্শ, আমি সকলোৱে কিন্তু সেই পৰামৰ্শক আমি এটা গুৰুভাৰ হিচাপত লৈছিলোঁ। আৰু তেওঁৰ বিষয়ে মই আৰু দুটা কথা ক'ব খুজিম। আজিকে এই পবিত্ৰ দিনত এই কথাটো কোৱাটো উচিত হ'ব যে আমি যিটো অঞ্চলত থাকোঁ সেই অঞ্চলখন কিন্তু এটা সময়ত খেতি পথাৰ আছিল। মোৰ ঘৰৰ পৰাই হয়তো আপোনাৰ জোৰতেই দেখা পোৱা অৱস্থা, সেনেকুৱা এটা অৱস্থা এটা আছিল। গতিকে আমি নিজৰ ঘৰত থিয় হৈ জোৰতেৰে বাছবিলাক গৈ থকা, শ্বিলঙতে বাছবিলাক গৈ থকা আমি দেখা পাইছিলোঁ। আৰু সেই সময়ত 2-4গৰাকী ব্যক্তি আহি পেলাই তাত থিতাপি লৈছে, আমিও তাত লৈছোঁ। আমি তাত প্ৰায় 60 চনমানত 60 ইয়াৰ্ছত আমি মোৰ দেউতাই তাত বহিছিলে। গতিকে সেই ঠাইখনৰ কি নাম হ'ব, উলুবাৰী বুলি জানে, কি নাম হ'ব কি নাম নহ'ব সেই কথালৈও কিন্তু ৰাইজে বহুতবাৰ আলোচনা কৰিছে। তেতিয়া ৰত্নেশ্বৰ হাজৰিকাদেৱেও প্ৰস্তাৱ এটা দিছে যে ঠাইখনৰ নাম আমি অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ নামত নকৰোঁ। কেলেই? আমি সুধিলোঁ সেইগৰাকী ব্যক্তি কোন? তেখেতে কৈছে যে আমি লাচিত বৰফুকনৰ নামত আমি নকৰোঁ। কেলেই? যে লাচিত নগৰ নামটোৱেই হওক। তেতিয়া সকলোৱে কিন্তু এই কথাত বৰ সমৰ্থন জনালে, আৰু তেওঁ অত্যন্ত সুন্দৰ এটা কথা কোৱাৰ কাৰণে আমাৰ সেই ঠাইখন কিন্তু লাচিত নগৰ বুলিও আজি পৰিচিত হৈ থাকিল। আৰু এটা কথা মই তেখেতৰ ক্ষেত্ৰত মই অতি শ্ৰদ্ধাৰে ক'ব খুজিম আৰু কোৱাটো উচিত, আৰু নতুন প্ৰজন্মৰ কাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ যে এটা সময়ত লাচিত নগৰ অঞ্চলৰ পৰা এটা বৃহৎ অংশ সেইটো ৱাক অফ লেণ্ড আছিল। ৱাক অফ লেণ্ড বুলি কয় যাক, ৱাক অফ লেণ্ড বুলি কয়। আৰু সেই ৱাক অফ লেণ্ডৰ বহুত মাটি আছিল। তেতিয়া সেই অঞ্চলৰ ৰাইজে তেওঁলোকে বহুত সভা সমিতি কৰিলে, কৰি পেলাই ৱাক অফ বৰ্ডক কৈমান কৰালে যে আমি এখন ইয়াতে কলেজ স্থাপন কৰিব খুজিছোঁ। আৰু সেইখনে হ'ল বাণীকান্ত বিটি কলেজ। আৰু সেই বাণীকান্ত বিটিখন কলেজ ঘৰতে তেখেতৰ যিটো অৰিহণা বা তেখেতে যিমান দৌৰা দৌৰি কৰিছে আমি নিজে এইটো চকুৰে দেখিছোঁ। গতিকে সেই অনুষ্ঠানখন আজি চলিছে ডক্টৰ বাণীকান্ত কাকতি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। গতিকে এই অনুষ্ঠানখনৰ নেপথ্যটো কিন্তু ৰত্নেশ্বৰ হাজৰিকাদেৱৰ দৰে বহু লোকৰ সেই সময়ত ভেৰি চেঞ্চিবল পাৰ্চন তেখেতৰ কিন্তু অৱদান আছে। গতিকে এইকেইটা কথাৰ কাৰণে মই ৰত্নেশ্বৰ হাজৰিকাদেৱক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শৰ দ্বাৰা নতুন প্ৰজন্ম যাতে প্ৰেৰিত হয় তাকে আশা কৰি সকলোৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ এই চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। ছাৰলৈ ধন্যবাদ জনালোঁ। আমাৰ মাজত উপস্থিত হৈছে পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ। মই তেখেতক মঞ্চলৈ আদৰি আনিবৰ কাৰণে
অজয় হাজৰিকাক অনুৰোধ জনাইছোঁ। মই অসীম হাজৰিকাক মঞ্চত বিচাৰিছোঁ। সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱক সম্ভাষণ জনাবৰ কাৰণে মই অসীম হাজৰিকাক অনুৰোধ জনাইছোঁ। প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকাদেৱৰ পুত্ৰ অসীম হাজৰিকা। ধন্যবাদ। এইবাৰ আমি চমুকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ বিপুল বৰাদেৱক। নমস্কাৰ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সুধীবৃন্দ, আজি গতি অসমৰ উদ্যোগত মই খুৰা বুলি মাতিছিলোঁ, তেখেতৰ নাম ল'বলৈ বেয়া পায়। মই খুৰা বুলিয়ে সৰুৰে পৰা মাতি আহিছিলোঁ। ৰত্নেশ্বৰ হাজৰিকাদেৱক মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। 1972 তেখেতৰ সন্মানতে আমাৰ পৰিয়ালৰ সৈতে তেখেতৰ সংযোগ ঘটিছিল। মোৰ দেউতা প্ৰয়াত সংগীতজ্ঞ মুকুল বৰুৱা, তেখেতৰ কাৰণে, মোৰ দেউতাৰ কাৰণে খুৰা আমাৰ ঘৰলৈ আহিছিল। দেউতাও সেইধৰণে গৈছিল। মোৰ উপৰোক্ত বক্তাই কোৱাৰে তেখেতে খুব ফূৰ্তি কৰিছিল আৰু খুব হাঁহি মাতি কথা পাতিছিল। সকলোকে বৰ আপোন কৰি লৈছিলে। সেইটো এটা তেখেতৰ বিশেষ গুণ আছিল। আৰু মই লগ পালোঁ অসীম হাজৰিকা, তেখেতৰ সৰু কনিষ্ঠ পুত্ৰ। অসীমে গান গাইছিলে, অসীমে গান শিকিছিলে। অসীমে চেমনি আচৰাত অডিশ্যন দিবলৈ, তেতিয়া মই কলেজত পঢ়োঁ, গুৱাহাটী কমাৰ্চ কলেজত ছেকেণ্ড ইয়েৰ পঢ়ি আছিলোঁ, 72 চন। অডিশ্যন দিবলৈ, ৰেডিঅ'ত অডিশ্যন দিবলৈ, চেমনি আচৰাত অডিশ্যন দিবলৈ অসীমে আমাৰ দেউতাৰ কাষ চাপিছিল। আৰু অসীমে সেইধৰণে দেউতাৰ ওচৰত গান শিকি ৰেডিঅ'ত অডিশ্যন দিছিলে, দি আকাশবাণীৰ এজন শিল্পী হিচাপে স্বীকৃতি পাইছিল। চেমনি আচৰাত তাৰপিছত অসীমে মোৰ ছোৱালী যুৱবাণীটো গালে। পিছলৈ মই যেতিয়া গান সুৰ কৰা আৰম্ভ কৰোঁ, মই 68তে গান সুৰ কৰা আৰম্ভ কৰিছিলোঁ, ক্লাছ 9-10ত থাকোঁতেই। সেই সূত্ৰে দেউতাই ক'লে যে তই কিছু গানতে সি অডিশ্যন দিব। মই অসীমক সেইধৰণে প্ৰিপেয়াৰ কৰাইছিলোঁ। অসীমৰ মনত আছে নাই? আৰু সেই গানৰ সংযোগেৰে এই পৰিয়ালটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এটা নিজৰ পৰিয়ালৰ নিচিনা হৈ পৰিছিলোঁ আমি। যেতিয়াই গৈছিলোঁ, কোনো সময় নাই, যি মন যায় তাকে কৰিছিলোঁ। মন গ'লে ভাতো খাইছিলোঁ, মন গ'লে ৰেষ্টটো লৈছিলোঁ। অতি আপোন আছিল। এই অজয়, মামনি, চানা, অসীম মোৰ একদম অতিকৈ আপোন ভাই ভনীৰ নিচিনা আছিল। অসীমৰ মা খুৰীকো লগ পাইছিলোঁ। খুৰীও সঁচাকৈ বৰ মৰমীয়াল আছিল। খুৰাটোৰ কথা ক'বই নালাগে। মই খুৰাৰ বিষয়ে অলপমান কৈছোঁ। আৰু খুৰা সমাজৰ কামত ব্যস্ত আছিল। এই BT কলেজত মোৰ ছোৱালী 77ত বিহুখন আৰম্ভ হৈছিল। 77 চনত মানত BT কলেজ ফিল্ডখনত বিহু এখন আৰম্ভ হৈছিল, বিহু বহাগী বিদায় উৎসৱ। আৰু সেইখনত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত। মোৰ ছোৱালী আপুনিও আছিল নেকি? আছিলে, অঁ। আৰু আমিবিলাকো, অজয়, ধীৰেন বুলি এজন ল'ৰা আছিল মোৰ বন্ধু, নিপেন বেজবৰুৱা, এনেকৈ আমি ওতঃপ্ৰোতভাৱে। আৰু খুৰাৰ উদ্যোগতে সেই বিহুখন গঢ় লৈ উঠিছিল।
এইধৰণে তেখেতে বিশেষভাৱে বহুতো সামাজিক কামত জড়িত হৈছিল। পিছলৈ এখন এয়াও কৰিছিল, কি এখন আপুনি ক'লে আপুনি সাহিত্য সভা এখন আৰম্ভ কৰিছিলে। সেইটো কথাও মোৰ ভালদৰে মনত আছে। গতিকে খুৰাক আমি পাহৰিব নোৱাৰোঁ। গোটেই অসম তেওঁলোকক অনুভৱ কৰা খবৰটো মই বহু বছৰ পিছত লগ পাইছোঁ। তেওঁলোকে এই উদ্যোক্তা হিচাপে আজিৰ এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে মই তেখেতসকলক আৰু লগতে তেখেতৰ সদস্যসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আৰু লগতে খুৰা ৰত্নেশ্বৰ হাজৰিকাৰ খুৰাৰ পৰিয়াল অসীম, অজয়, মামণি, তেওঁলোকৰ বোৱাৰী আটাইকে মই মোৰ আন্তৰিক মৰম যাচিলোঁ। নমস্কাৰ। বিপুল দালৈ ধন্যবাদ জনালোঁ। এইবাৰ ডক্টৰ নমিতা শৰ্মা বাইদেউ আমাৰ মাজত আছে। বাইদেউকো চমুকৈ এষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ পাঠক ছাৰ, মালাকাৰ ছাৰ, শ্ৰদ্ধাৰ বিধায়ক ভট্টাচাৰ্যদেৱ, বৰুৱাদেৱ আৰু উপস্থিত সুধীবৃন্দ, মই আজি গতি অসম আৰু ৰত্নেশ্বৰ হাজৰিকাৰ পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত এই জন্ম শতবৰ্ষ অনুষ্ঠানত উপস্থিত থাকি নিজেই যথেষ্ট ধন্য অনুভৱ কৰিছোঁ। মই তেওঁলোকৰ সন্তানসকলৰ বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ নিজৰ পিতৃৰ জন্ম শতবৰ্ষ পালন কৰাটো সঁচাকৈয়ে সন্তানসকলৰ বাবে বৰ সৌভাগ্যৰ কথা। আচলতে ভাৰতীয় যিটো পৰম্পৰা বা ঐতিহ্য, যিটো পৰিয়ালকেন্দ্ৰিক যিটো ঐতিহ্য, সেইমতে আমাৰ যিটো বান্ধোন, এই বান্ধোনটো অটুট ৰখাৰ আচলতে এইটো এটা খুব ভাল উদাহৰণ। আৰু মই ভাবোঁ যে আমাৰ উঠি অহা প্ৰজন্মই এই পৰম্পৰাটো যাতে অক্ষুণ্ণ ৰাখে আৰু এনেধৰণৰ অনুষ্ঠানৰ মাজেৰে তেওঁলোক অনুপ্ৰাণিত হ'ব পাৰে। হাজৰিকাদেৱ এগৰাকী বিশিষ্ট ব্যক্তি আছিল। ইতিমধ্যে মোৰ উপৰোক্ত বক্তাসকলে কৈয়ে গৈছিলে যে শিৱসাগৰত জন্মগ্ৰহণ কৰি তেওঁ লাচিত নগৰখন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিলে। তেওঁ আজীৱন সাহিত্য সভাৰ সভাপতি আছিল, অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। জোনাকী সাহিত্য সভা গঠন কৰিছিল লাচিত নগৰত। তেওঁ সাঁতোৰবিদ আছিল, তেওঁ ফুটবল খেলুৱৈ আছিল, তেওঁ ডাক বিভাগৰ কৰ্মচাৰী হিচাপে আছিল। উচ্চ পদত থাকি তাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁ বহুতো সামাজিক কামৰ সৈতে জড়িত আছিল। তেখেতৰ বিষয়ে এনেকুৱা এজন মহান ব্যক্তিৰ বিষয়ে তেওঁৰ যিখিনি ৰচনা আছিলে, মই আজি এই সভাৰ যোগেৰে মই সন্তানসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে গদ্য, বহুত উপন্যাস আৰু কবিতা লিখিছিল সৰুৰে পৰাই। গতিকে সেইসমূহৰ যাতে এটা কালেকশ্যন কৰি কিতাপ আকাৰে যাতে আমাৰ সমাজত উলিয়াই দিয়ে, এইটো মই আশা কৰিছোঁ তেওঁলোকৰ পৰিয়ালৰ পৰা এইটো হয়তো ওলাব। মই অলপ আগতে উনুকিওৱাৰ নিচিনা এনেধৰণৰ অনুষ্ঠানে আমাৰ উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰে। সেইটো এইকাৰণেই কৈছোঁ যে আজিকালি যিটো দেখা গৈছে যে আমাৰ যিটো যৌথ পৰিয়ালৰ বিলুপ্তি হৈছে, নিউক্লিয়াৰ ফেমিলি হৈছে, তাৰ ফলত লাহে লাহে আমিবোৰে যেন আমাৰ পিতৃ মাতৃ, যি আমাৰ ভগৱানৰ পিছতেই যে যাৰ স্থান, তেওঁলোকক যেন আমি অকণমান লাহে লাহে অকণমান অৱহেলাৰ চকুৰে কিছু সংখ্যকে চাবলৈ আৰম্ভ কৰিছোঁ। আমি নিজে অভিভাৱক হৈ পেলাই অনুভৱ কৰিছোঁ যে মই মোৰ সন্তান যেতিয়া ডাঙৰ কৰিছিলোঁ, মই তাত কোনো স্বাৰ্থ নিহিত মোৰ নাছিল। নিস্বাৰ্থভাৱে তেওঁলোকে যেনেকৈ যি বিচাৰে, তেওঁলোকে যাতে এজন সুযোগ্য নাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ ওপৰত মই গুৰুত্ব দিছিলোঁ। কিন্তু সেই একে মইজনীয়ে যেতিয়া মোৰ পিতৃ মাতৃৰ কথা ভাবোঁ, তেনেহ'লে ক'ৰবাত যেন মই অলপ কাৰ্পণ্য কৰোঁ, যেন তেওঁলোকৰ
তেওঁলোকক যেন মই যেতিয়া সন্তান আছিলোঁ মোক যেনেদৰে নিস্বাৰ্থভাৱে মোক ডাঙৰ দীঘল কৰিছিল, সেই একে নিস্বাৰ্থ ভাৱটো মোৰ থাকেগৈনে একেবাৰে শেষ বয়সত মোৰ পিতৃ মাতৃৰ প্ৰতি? নিশ্চয় অন্তৰেৰে থাকে, কিন্তু বহু সময়ত আমি আমাৰ ব্যস্ততাৰ বাবে বা আন কিবা কাৰণত কেতিয়াবা এই সুযোগকণ তেওঁলোকক নিদিওঁ। তেওঁলোকে কোনো বৈষয়িক বিষয়বস্তু আমাৰ পৰা নিবিচাৰে, তেওঁলোকে বিচাৰে একমাত্ৰ মৰম আৰু অকণমান সংগ। সেইকণ আমি দিয়াত কাৰ্পণ্য কৰাটো মই ভাবোঁ একেবাৰে উচিত নহয়। আৰু আজিকালি বহুত বৃদ্ধাশ্ৰম হৈছে। NGO ৰাখি, ঘৰত NGO ৰাখি বহুতেই নিজৰ পিতৃ মাতৃৰ লালন পালন কৰিছে। এইবোৰ বেয়া কথা নহয়, বৃদ্ধাশ্ৰমত থাকিলেই যে বেয়া সেইটো নহয়, কিন্তু যিসকলে স্ব ইচ্ছাৰে থাকে তাত ক'বলগীয়া একো নাথাকে, কিন্তু বাধ্যত পৰি কিছুমানক যেতিয়া থকা দেখা যায় তেতিয়া কিন্তু বৰ দুখ অনুভৱ হয় যে পিতৃ মাতৃয়ে শেষ বয়সত সন্তানৰ পৰা কেৱল সংগই বিচাৰে, তাতকৈ বেছি একো নিবিচাৰে। আৰু মই বহুত দীঘলীয়া নকৰোঁ, কিন্তু মই আজি এই অনুষ্ঠানত উপস্থিত থাকি মোৰ এনে অনুভৱ হৈছে যে সঁচাই ভগৱানক আমি বিশ্বাস কৰোঁ, কিন্তু পিতৃ মাতৃৰ ইম'শ্যনছবিলাক, আৱেগবিলাক আমি অনুভৱ কৰোঁ। কিয় তেওঁলোকক আমি আমাৰ সমস্ত আদৰেৰে শেষ দিনটোলৈকে কিয় আমি তেওঁলোকৰ যত্ন ল'ব নোৱাৰোঁ? তাত কাৰ্পণ্য কৰাটো উচিত নহয়। আজি বহুত দীঘলীয়া কথা মই নকওঁ, মোৰ আৰু অনেকজন আছে। তাৰোপৰি কণমানিসকলৰ নাট্যখন আজি আটাইতকৈ আকৰ্ষণীয়। গতিকে এইখিনিকে কৈ মই মোৰ চমু বক্তব্য ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। এইবাৰ আমি আমাৰ মঞ্চত উপস্থিত থকা আজিৰ অনুষ্ঠানটিৰ মুখ্য অতিথি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী উপলক্ষে যি সভা আজি অনুষ্ঠিত হৈছে, এই সভাত আজি সভাপতিত্ব কৰা গতি অসমৰ সভাপতি থানেশ্বৰ মালাকাৰ ডাঙৰীয়া, সংগীত পৰিচালক বিপুল বৰুৱা ডাঙৰীয়া, আপোনালোক সকলোৰে পৰিচিত ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, মোৰ লগত একেলগে পঢ়া ডক্টৰ নমিতা শৰ্মা ডাঙৰীয়ানী, ইয়াত উপস্থিত প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ পৰিয়ালবৰ্গ, সমবেত সুধীবৃন্দ, আজি 4 জুন আৰু এনেকুৱা এটা 4 জুন 1922 চনৰ 4 জুনতে প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ জন্ম হৈছিলে। আৰু আজি সেই হিচাপে চাবলৈ গ'লে তেখেতৰ আজি 100 বছৰ সম্পূৰ্ণ হ'ল হয়। তেখেত আজি আমাৰ মাজত নাই, তেখেত প্ৰয়াত, কিন্তু তেখেতে সমাজলৈ প্ৰতি যিখিনি অৱদান আগবঢ়াই গৈছে, মোৰ আগৰ বক্তাসকলে বিতংভাৱে আপোনালোকক গোটেইখিনি ক'লেই। মই সেই তথ্যখিনি আকৌ এবাৰ পুনৰবাৰ দোহাৰিব বিচৰা নাই, কিন্তু মই অনুভৱ কৰিছোঁ যে আজি তেখেতৰ স্মৃতিচাৰণ এই সভাখনৰ মাধ্যমেৰে আমি সমাজৰ প্ৰতি এটা ডাঙৰ আমাৰ কৰণীয় কৰিছোঁ। কিয়নো প্ৰায়ে আমি মন কৰোঁ যে সময়ৰ বিৱৰ্তনৰ লগে লগে, সমাজৰ বিৱৰ্তনৰ লগে লগে, সময়ৰ গতিৰ লগে লগে আমি বহুতো সময়ত যিখিনি মানুহে আমাৰ সমাজখনক গঢ় দিলে, যিখিনি মানুহে নিস্বাৰ্থভাৱে আমাৰ মাজত তেখেতসকলৰ অৱদানেৰে আজি আমাৰ সমাজখন গঢ় দি গ'ল, সেই মানুহখিনিক যেন আমি এটা সময়ত পাহৰি যাওঁ। আজি 100টা বছৰ হ'ব ধৰিলে, আৰু আজি বহুতো বিপুল বৰুৱা ডাঙৰীয়াই ক'লে, আমাৰ পাঠক ডাঙৰীয়াইও ক'লে, শৰ্মা ডাঙৰীয়ানীও কৈছে। মই তেখেতসকলৰ কথাত এটা কথা অনুভৱ কৰিছোঁ যে আমি গুৱাহাটীতে জন্ম ল'লোঁ, গুৱাহাটীতে ডাঙৰ হ'লোঁ, আমাৰ পৰিয়াল
আমাৰ জন্মৰ মোৰ উলুবাৰীত আমি যেতিয়া গৈছোঁ তেতিয়া 1939 চনত মোৰ পিতৃদেৱে প্ৰথম তালৈ গৈছিলে আৰু পিছত মই জন্মা নাই, মই 61 চনত জন্মিলোঁ। কিন্তু মোৰ মায়ে কোৱা মতে তেতিয়া গোটেইখন উলুবাৰী হৈছে উলু বনেৰে গোটেইখন ভৰি আছিলে। মই নিজেও দেখা মন পৰে 1962-63 চনৰ 62 চনৰ সময়ত যেতিয়া চীনে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল, সেইখিনি সময়ত মোৰ দেউতাকো আৰু বিষ্ণু ৰাভা দুয়োগৰাকীকে জেললৈ পঠোৱা হৈছিলে। আৰু সেইখিনি সময়ৰ কথা মোৰ খুব সৰু দিনৰ কথা আছিল। মই 2 বছৰ বা 3 বছৰ বয়সৰ আছিলোঁ তেতিয়া। আৰু প্ৰায় 70ৰ দশকমানলৈকে উলুবাৰীখন কিন্তু সঁচাকৈয়ে একেবাৰে খালী পথাৰ এখন আছিলে। তেনেই কিছু সামান্য মানুহ আছিলে। আমাৰ কেশৱ বৰা, যাৰ নামেৰে বৰা ছাৰ্ভিচ পেট্ৰল পাম্পটো আছিলে, এই কেশৱ বৰাহঁতৰ পৰিয়ালটো, মাধৱ বৰা আমাৰ বৰ্তমানৰ সাংসদ কুইন ওজা বাইদেউ, তেখেতৰ পিতৃ, এনেকৈ 5-6টামান পৰিয়ালহে আছিলে। বাকীখিনি কিন্তু গোটেই খালী ঠাই আছিলে। মোৰ এতিয়াও মনত পৰে যে সেইখিনি সময়ত ফাঁচী বজাৰৰ পৰা বস্তু অনা নিয়া কৰাৰ বাবে ঘোঁৰা গাড়ীবোৰ ব্যৱহাৰ হৈছিল। এই ঘোঁৰা গাড়ীবিলাকেৰে বস্তু, আজি যিটো আমাৰ ছোটা হাতী বা আমি যান্ত্ৰিক ব্যৱস্থাৰে অনা নিয়া কৰোঁ, তেতিয়াৰ দিনত কিন্তু কিছুমান বিহাৰী গাৰোৱান আছিলে। তেওঁলোকে ফাঁচী বজাৰৰ পৰা গোটেই বস্তুবোৰ ঘোঁৰাৰ গাড়ীত উঠাই পেলাই তেখেতসকলে বিভিন্ন দোকানলৈ দি যায়। যেতিয়া অসমৰ ৰাজধানীখন শ্বিলঙৰ পৰা গুৱাহাটীলৈ নামি আহিলে 1972 চনত, 1972 চনত যেতিয়া নামি আহিলে, তেতিয়াহে কিন্তু গুৱাহাটীত যিটো বসতি, বিভিন্ন মানুহৰ এই বসতিবোৰ আৰম্ভ হৈছে। 72ৰ আগলৈকে ঠিক তেনেকৈ উলুবাৰীতো বৰ তেনেকুৱা মানুহ নাছিলে। আমাৰ আৰ্য বিদ্যাপীঠ কলেজৰ ইংলিছ ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট ডক্টৰ শিলা দাস, তেখেতসকলৰ পৰিয়াল আছিল তেখেতৰ, আৰু তেখেতসকল আছিল, আমাৰ পৰিয়ালটো আছিল, আৰু সিপিনে কেশৱ বৰাহঁতৰ আছিল। এই বৰা ছাৰ্ভিচ পেট্ৰল পাম্পৰ ৰাস্তাটোত সেইখিনিয়ে আছিল আৰু কোনো নাছিলে। পৰৱৰ্তী সময়ত লাচিত নগৰতো ক'লোঁ যে গুৱাহাটীলৈ যেতিয়া ৰাজধানী নামি আহিলে, আপোনালোকে যদি পুৰণি গুৱাহাটীৰ ইতিহাস চায় তেতিয়াহ'লে দেখিব যে তেতিয়াই কিন্তু আমাৰ বিভিন্ন অঞ্চলবোৰ, এই বিভিন্ন অঞ্চলবোৰত মানুহৰ বসতি আৰম্ভ হ'ল। নতুন নতুন অঞ্চল গঢ় লৈ উঠিলে আৰু সেই অঞ্চল গঢ় লৈ উঠাৰ সময়তে এই লাচিত নগৰখনো কিন্তু লাহে লাহে ঠন ধৰি উঠিব ধৰিলে। আজিৰ লাচিত নগৰ, য'ত হয়তো 1 ইঞ্চি মাটিও খালী নাই, সেই লাচিত নগৰত কোনেও হয়তো বিশ্বাস কৰিবলৈ টান পাব যে এনেকুৱা এটা সময় আছিল য'ত আপুনি যিফালে চাই সিফালে কিন্তু খালী মাটি আৰু খালী মাটি। আমাৰ এই অঞ্চলটো আৰু বিশেষকৈ গুৱাহাটীখনক বহুতো মানুহে তেখেতসকলৰ অৱদানেৰে আগবঢ়াই থৈ গৈছে। তাৰ মাজত আমাৰ প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াও এগৰাকী অন্যতম ব্যক্তি আছিল। আমি সাধাৰণতে সমাজখনৰ যেতিয়া কথা কওঁ, অসমীয়া সমাজখনৰ কথা কওঁ, গুৱাহাটীৰ কথা কওঁ, আমি 2-4 গৰাকী মুধাফুটা ব্যক্তিৰ কথা আমি কওঁ। কিন্তু সমাজ এখন মাত্ৰ 2-4 গৰাকী ব্যক্তিয়ে কিন্তু কেতিয়াও গঢ় নিদিয়ে। মই হিন্দীৰ এটা ধৰ্মবীৰ ভাৰতী আছে, তেখেতৰ লিখনি মই খুব ভাল পাওঁ। তেখেতৰ এটা লেখনি আছিল, মোৰ মনত আছে এতিয়াও, আমি মেট্ৰিকত পঢ়িছিলোঁ, নিম কা ইট। নিম কা ইটত তেখেতে কৈছে যে সকলোৱে তাজমহলৰ গম্বুজটো দেখা পায়, মিনাৰবোৰ দেখা পায়, কিন্তু যিটো ভেটিৰ ওপৰত এই মিনাৰ আৰু গম্বুজবোৰ গঢ় লৈ উঠিছে বা আছে, সেইবোৰ কিন্তু কোনেও দেখা নাপায়। আমাৰ সমাজত এনেকুৱা বহুতো ব্যক্তি আছে যিসকলে সমাজত যিখিনি অৱদান দি গৈছে, সেই অৱদান আমি আজি হয়তো মনত ৰখা নাই, আমি হয়তো কিছু ক্ষেত্ৰত আমাক সোঁৱৰাই দিবলগীয়া হৈছে। আৰু সেইবাবে মই অনুভৱ কৰিছোঁ যে আজি প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকাৰ স্মৃতিত তেখেতৰ শতবাৰ্ষিকী অনুষ্ঠানটো আজি ইয়াত অনুষ্ঠিত কৰি তেখেতৰ পৰিয়ালবৰ্গৰ লগতে
গতি অসমৰ যি সদস্য বা বিষয়ববীয়াসকল তেখেতসকলে আমাৰ সকলোৰে বাবে এটা খুব ডাঙৰ কাম কৰিলে। মই নিজে আজি লজ্জিত অনুভৱ কৰিছোঁ যে ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াক মই সৰুৰে পৰাই দেখা পাইছোঁ, কিন্তু তেখেতৰ ইমান সাহিত্যৰ প্ৰতি যি অৱদান, তেখেতে অন্যান্য ক্ষেত্ৰত যিখিনি তেখেতৰ অৱদান, এই অৱদানবিলাক কিন্তু এতিয়া মই ইয়াত আহি এই লিফলেট এইখন পঢ়িয়ে মই গম পাইছোঁ যে তেখেতে দেখোন এনেকুৱাও কাম কৰিছিলে। আৰু সেইবাবেই মই ভাবোঁ যে কেতিয়াবা সমাজৰ যিখিনি মানুহৰ কথা অকথিত হৈ থাকে, সেই অকথিত হৈ থকা কথা বতৰাবোৰ আমাৰ ৰাইজৰ মাজত পুনৰ আনিব লাগে। আমি ৰাইজে, আমাৰ সমাজখনে, আমাৰ অসমীয়া সমাজখনে, পুৰণি গুৱাহাটীৰ সমাজখনে সেইসকল ব্যক্তিক কিন্তু শ্ৰদ্ধাৰে সৈতে সোঁৱৰাৰ এটা প্ৰয়োজন আছে। আৰু যদি আমি তেখেতসকলক সোঁৱৰিব নোৱাৰোঁ, যদি আমি তেখেতসকলৰ যোগ্য সন্মান আৰু সোঁৱৰণি দিয়াত আমি গফিলতি কৰোঁ, সময় সকলোৰে বাবে ৰৈ নাথাকে। কিন্তু আজি আমি যদি কাৰোবাক পাহৰি যাওঁ, কালিলৈ আমাকো কোনোবাই পাহৰি যাব। অলপ আগতে শৰ্মা ডাঙৰীয়ানীয়ে কৈছে যে পৰিয়ালৰ যিটো আজিকালি বিৱৰ্তন হৈছে, নিউক্লিয়াৰ ফেমিলিলৈ আমি গৈ আছোঁ, এই যিটো এটা চিন্তাধাৰা, এই চিন্তাধাৰাৰ সম্পূৰ্ণ বিপৰীতে আজি ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াক তেখেতৰ শতবাৰ্ষিকী অনুষ্ঠানটো পাতি তেখেতৰ পৰিয়াল আৰু গতি অসমে যি মহান পদক্ষেপ ল'লে, তাৰ বাবে মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে ৰত্নেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ লেখীয়া আমাৰ বহুতো মানুহ আছে। এই আজি মই কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আহিছোঁ, এটা পৰিৱৰ্তিত ৰূপ দেখিছোঁ। কিন্তু এটা সময় আছিলে যিটো সময়ত এই ভাস্কৰ নাট্য মন্দিৰতেই কিন্তু অসমৰ যি নাট্য অভিযান, এই নাট্য অভিযানটোৱে কিন্তু ইয়াতে জন্ম লৈছিলে। আমাৰ ওচৰতে আইডিয়েল ফাৰ্মাচীখন আছে, আইডিয়েল ফাৰ্মাচীৰ কাঠৰ যি কাঠৰ যিখন বেঞ্চ আছিল, আমাৰ প্ৰয়াত সাংসদ হোৱা ইন্দ্ৰমণি বৰাকে ধৰি বিভিন্ন ব্যক্তিসকলে তাতে বহি তেখেতসকলে সমাজখনক কিভাৱে আৰু আগুৱাই নিব লাগে তাৰ সম্পৰ্কে চিন্তা কৰিছিলে। আমাৰ লক্ষধৰ চৌধুৰী ডাঙৰীয়া, তেখেতৰ সুযোগ্য পুত্ৰসকলে অৱশ্যে তেখেতসকলৰ পিতৃৰ যিটো স্মৃতি তেখেতসকলে সেইটো অটুট ৰাখিছে, আগবঢ়াই নিছে, সকলোৰ মাজতে তেখেতক জীয়াই ৰাখিছে, তেখেতৰ স্মৃতিক জীয়াই ৰাখিছে। এনেকুৱা ধৰণৰ বহুতো ব্যক্তি আছে। এই ব্যক্তিসকলেহে কিন্তু আজিৰ এই গুৱাহাটীখনৰ ভেটি তেখেতসকলে গঢ় দিছিলে। আৰু এখন সমাজৰ, এটা অঞ্চলৰ যি ভেটি, এই ভেটি যদি শক্তিশালী নহয়, এই ভেটি যদি যথেষ্ট মজবুত নহয়, তেতিয়াহ'লে কিন্তু তাৰ ওপৰত সমাজখনে গঢ় লৈ উঠিব নোৱাৰে। ঠিক তেনেকৈ নোৱাৰে যেনেকৈ এটা পাঁচমহলীয়া আমি যদি এটা অট্টালিকা আমি বনাব খোজোঁ, তেতিয়াহ'লে কিন্তু আমি তাৰ যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যনটোকে সমানে শক্তিশালী আৰু মজবুত কৰিব লাগিব। আজি গুৱাহাটীখন এখন মহানগৰলৈ, নগৰৰ পৰা মহানগৰলৈ ৰূপান্তৰিত হৈছে। কিন্তু এই যিটো এটা দীঘলীয়া যাত্ৰা, এই দীঘলীয়া যাত্ৰাত বহুতো ব্যক্তি আহিছে, বহুতো ব্যক্তিয়ে তেখেতসকলৰ অৱদান এই সমাজখনক দি গৈছে। এই যিবোৰ অৱদান, এই অৱদানবোৰ মই আশা কৰিছোঁ যে আমি সকলোৱে কৃতজ্ঞতাৰে সৈতে তেখেতসকলৰ অৱদান আমি সোঁৱৰি, আমি তেখেতসকলৰ যি স্মৃতি, সেই স্মৃতিক জাগতীয়া কৰি ৰাখিম। মই পুনৰবাৰ প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকাৰ আত্মাৰ তেখেত য'তেই আছে, তেখেতৰ আত্মা মই শান্তি বিচাৰিছোঁ, চিৰশান্তি বিচাৰিছোঁ। মই তেখেতৰ পৰিয়ালবৰ্গ আৰু গতি অসমৰ সকলো সদস্যকে মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি পুনৰবাৰ আমাৰ সমাজৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ সমাজখনক গঢ় দি যোৱাত অৱদান দিছিলে, এই ব্যক্তিগৰাকীক আজি আমাৰ মাজত পুনৰবাৰ তেখেতৰ স্মৃতি এবাৰ পুনৰবাৰ জীৱিত কৰিলে। মই মোৰ দুআষাৰ ইয়াতে সমাপ্ত কৰিছোঁ আৰু আপোনালোক সকলোকে
মই বিশেষকৈ ধন্যবাদ দিছোঁ যে এনেকুৱা এটা অনুষ্ঠানতো আজি মই সোমাই আহিছোঁ অন্ধকাৰ মই প্ৰথমে ধৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া দেখিছোঁ যে গোটেই প্ৰেক্ষাগৃহ সকলো মানুহেৰে ভৰ্তি হৈ আছে আৰু এই যিটো এটা আপোনালোকৰ উপস্থিতি, এই উপস্থিতিয়ে কিন্তু এটা কথাই ইতিবাচক কথা এটা আমাৰ মাজত লৈ আহিছে যে আমাৰ সমাজখনে আমি বোলে আমাৰ প্ৰয়াত আমাৰ যিসকল অভিভাৱক আছিল, প্ৰয়াত আমাৰ যিসকল আমাৰ আগপুৰুষ আছিল, তেখেতসকলক আমি পাহৰি যোৱা নাই, আমি তেখেতসকলক পাহৰি যাব নিদিওঁ। আৰু আপোনালোকৰ আজিৰ এই উপস্থিতিৰ বাবে আপোনালোককো মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ দুআষাৰ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ফটো আশ্ৰয় দিবলৈ ধন্যবাদ জনালোঁ। আমাৰ অনুষ্ঠান শেষ হৈ আহিছে, ইয়াৰ পিছতে নাটক আছে। এতিয়া শেষত আমাৰ গতি অসমৰ সভাপতি থানেশ্বৰ মালাকৰ দেৱক চমুকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়ক আৰু আমাৰ স্মৰণীয় ৰাজনীতিবিদ গৌৰীশংকৰ ভট্টাচাৰ্যৰ সুপুত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়, আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, শ্ৰদ্ধেয় বিপুল বৰা ডাঙৰীয়া, নমিতা শৰ্মা বাইদেউ, পূৰ্ণিমা শইকীয়া বাইদেউ প্ৰমুখ্যে, মোৰ সন্মুখত বহি থকা শ্ৰদ্ধেয় সুধীবৃন্দ, মই প্ৰথমতে ৰত্নেশ্বৰ হাজৰিকা দেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ জন্মদিন। 1922 চনত তেখেতৰ জন্ম হৈছিলে শিৱসাগৰৰ কোঁৱৰপুৰত আৰু তেখেতে বিভিন্ন সামাজিক কামত জড়িত আছিল। দাহ বিভাগৰ তেখেত বিষয়া আছিল আৰু তেখেতে তাৰ মাজতো লিখা মেলা কৰিছিল। তেখেতৰ প্ৰকাশিত গ্ৰন্থ ইতিমধ্যে উপন্যাস হৈছে সেন্দুৰ, মন আৰু মাটি, সুৰুজ নামিল পুৰণি নদীৰে, কবিতা পুথি যুগৰ কবিতা, বিপ্লৱৰ ঢৌ, ইয়াৰ উপৰি বটদ্ৰৱা, ৰাধিকা শান্তি জান নামৰ শংকৰদেৱৰ কলা আৰু ধৰ্মীয় তত্ত্বৰ ওপৰত এখন মৌলিক চিন্তাৰ সাহিত্য পুথি প্ৰকাশ হৈছে। অপ্ৰকাশিত হৈ ৰৈছে কিছু গ্ৰন্থ, তাৰ ভিতৰত দুই বন্ধু, মানুহ, নীলকৰ ঢৌ আদি। আৰু জনামতে তেখেতে কটন কলেজত পঢ়ি থাকোঁতেই হোৱা প্ৰতিযোগিতাত ব্ৰহ্মপুত্ৰ পাৰ হৈছিল আৰু তাৰ কাৰণে তেখেতে পুৰস্কাৰো লাভ কৰিছিল। ক্ৰীড়াৰ লগত তেখেত জড়িত আছিল। অসম সাহিত্য সভাৰ তেখেত আজীৱন সদস্য আছিল। জোনাকী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। দিল্লী দলিত সাহিত্য সভাৰ সদস্য আছিল। তেখেতে মইনা পাৰিজাত, চেমনীয়া চৰা আদি গঠন কৰিছিল আৰু সাহিত্যিক পেঞ্চনাৰ এছ'চিয়েশ্যনৰ তেখেতে সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বহাগী বিদায় উৎসৱ, ৰাজগড় বিহু সন্মিলনৰ সৈতে তেখেত জড়িত আছিল আৰু লাচিত নগৰৰ সেই নামটো তেওঁ লাচিত নগৰ দিছিল আৰু নিজেই পোষ্ট অফিচত সেইটো ব্যৱহাৰ কৰিছিল যাতে তেওঁৰ চিঠিবিলাক লাচিত নগৰৰ নামত যায়। আৰু লাচিত নগৰৰ যিটো উপ ডাকঘৰ, এই ডাকঘৰ নিৰ্মাণতো তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেত কটন কলেজৰ ছাত্ৰ আছিল, তাৰ পৰা তেখেতে ডিগ্ৰীও লাভ কৰিছিল। গতিকে সেইগৰাকী ব্যক্তি ৰত্নেশ্বৰ হাজৰিকাৰ আজি স্মৃতিত 100 বছৰ উপলক্ষত তেখেতৰ পুত্ৰ, কন্যা, বোৱাৰী সকলোৱে লগ লাগি আজিৰ এই দিৱসটো ইয়াত আনুষ্ঠানিকভাৱে পালন কৰিছে আৰু এই স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। আৰু গতি অসমক এই অনুষ্ঠান পাতিবৰ কাৰণে আমাক যি সুযোগ দিছে তাৰ কাৰণে আমি পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গতি অসমৰ মাজেদি তেওঁলোকে পিতৃৰ এই স্মৃতিচাৰণৰ নামত আজি শিশুবিলাকক উৎসাহিত কৰিবৰ কাৰণে ৰজাৰ দেউল নামৰ এখন সুন্দৰ শিশু নাট, প্ৰায় 45 মিনিট সময় আজি নাটকখন হ'ব। ৰজাৰ দেউল আপোনালোকে চাব। পূৰ্ণিমা শইকীয়া, আমাৰ সকলোৱে শ্ৰদ্ধাৰ মহাময়ী অভিনেত্ৰী পূৰ্ণিমা শইকীয়া বাইদেউৰ পৰিচালনাত এই নাট প্ৰদৰ্শিত হ'ব। গাঁৱৰ পৰা অহা, দুখীয়া পৰিয়ালৰ পৰা অহা, কোনোদিনে নাটক নকৰা শিশুবিলাকৰ অভিনয় দেখি আপোনালোকে অভিভূত হ'ব যে আমাৰ মাজত কি প্ৰতিভা আছে। আমি যদি তেওঁলোক সুবিধা দিব পাৰোঁ, কিমান প্ৰতিভা আমি উলিয়াই আনিব পাৰোঁ। প্ৰতিভা আজি সুযোগ সুবিধাৰ অভাৱত মৰহি গৈছে। সেইকাৰণে গতি অসমে
শিশুসকলৰ কাৰণে কাম কৰি আহিছে। হিয়াৰ ৰামধেনু নামৰ অনুষ্ঠান আমি এখন সদায় শিশু আলোচনী প্ৰকাশ কৰি আহিছোঁ। সেইদৰে শিশুবিলাকৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, পাণ্ডুলিপিৰ আয়োজন কৰিছোঁ, আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ, সাধু কথা কোৱাৰ প্ৰতিযোগিতা পাতিছোঁ। এই গোটেই শিশুবিলাকৰ কাৰণে গতি অসমে কাম কৰি আহিছে। আমাৰ শিশুৰ পৰা যদি শিশুবিলাকে আমাৰ ভৱিষ্যত, হেপী চাইল্ড নেশ্যনছ প্ৰাইড, গতিকে আমাৰ শিশুবিলাকৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন কাৰ্যব্যৱস্থা লৈছোঁ। আৰু গতি অসমে অলপতে আজি এমাহো হোৱা নাই যে আমি 100গৰাকী অসমৰ বৰেণ্য লোকৰ ওপৰত 100খন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। একেদিনাই 100খন গ্ৰন্থ প্ৰকাশ কৰা হৈছে। চুকাফাৰ পৰা যাদৱ পায়েঙলৈকে বহু মনীষীৰ মাত্ৰ 40 টকা আৰু 50 টকা দাম আমি 100খন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। 100খন গ্ৰন্থত 5,000 টকা হয়, আমি 4,000 টকাত সেই কিতাপ দি আছোঁ। আপুনি কাৰোবাক 500 টকা দিয়াতকৈ আপোনালোকে এনেকুৱা 10খন কিতাপ তেওঁ উপহাৰ দিব পাৰে জন্মদিনত। গতিকে মই এই কথাটো কওঁ যে ইমান সুন্দৰ শিশুপুথি গতি অসমে উলিয়াইছে। আপোনালোকে এই গ্ৰন্থবিলাক নিজেই পঢ়ক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। জন্মদিন বা অন্যান্য যেনেধৰণৰ এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব, পুৰস্কাৰৰ ক্ষেত্ৰত এই কিতাপবিলাক আপোনালোকে প্ৰদান কৰক। মই এই কথাটো এইকাৰণেই ক'ব খুজিছোঁ যে আজি এই অনুষ্ঠানটোৰ লগত তাৰ প্ৰাসংগিকতা আছে। তাৰ প্ৰাসংগিকতা এইকাৰণেই যে হাজৰিকা পৰিয়ালে দেখুৱাই দিছে যে মাক দেউতাকক কেনেকৈ সন্মান কৰিব লাগে। আমি ক্ৰমে মাক দেউতাকৰ পৰা ল'ৰা ছোৱালী আঁতৰি যোৱা যেন অনুভৱ হৈছে, এটাচমেণ্ট নোহোৱা হৈছে। সেইকাৰণে আমি সৰুৰে পৰা আমাৰ শিশুক ডাঙৰৰ প্ৰতি শ্ৰদ্ধা, মা দেউতাৰ প্ৰতি শ্ৰদ্ধা, স্নেহ আৰু তেওঁলোকৰ কাৰণে কৰিবলগীয়া কৰ্তব্যৰ কথা শিকাব লাগিব। আৰু সেই মহৎ লোকৰ সেই গ্ৰন্থবিলাক পঢ়ি তেওঁলোকে সেই কথাবিলাক জানিব পাৰিব। আজি এই কৰ্মৰ দ্বাৰা তেখেতসকলে পুত্ৰ কন্যাসকলে দেখুৱাই দিছে যে আমি কি ধৰণে মা দেউতাক শ্ৰদ্ধা জনাব পাৰোঁ আৰু কি ধৰণে শ্ৰাদ্ধ বা বছৰেকীয়া তিথি বা জন্মদিনো কৰিব পাৰোঁ। আজি জন্মদিনত তেখেতসকলে এখন নাটক উপহাৰ দিছে, শিশুবিলাকক উৎসাহিত কৰিছে। গতিকে এইটো এটা ভাল পৰম্পৰা বুলি মই ভাবোঁ আৰু এই ধৰণৰ পৰম্পৰাই আনকো উৎসাহিত কৰিব বুলি মই আশা ৰাখিছোঁ। আমি 2টা পৰ্যায়ত আজি অনুষ্ঠানটো কৰিছোঁ। এই সন্ধিয়া প্ৰথমটো স্মৃতিচাৰণ সভা আৰু ইয়াৰ পিছতে হ'ব আমাৰ নাট। গতিকে আজি আনুষ্ঠানিকভাৱে আমাৰ সভা ইয়াতে শেষ হ'ব। গতিকে মই সভাপতি হিচাপে সকলোকে আদৰণি জনাইছোঁ। হল আমাৰ ভৰ্তি হৈছে, মানুহ বহিবৰ ঠাই নাই, থিয় হৈছে, মাজত হয়তো চেয়াৰ লাগিবও পাৰে। বহু মানুহ দেখিছোঁ ইয়াত ভৰ্তি হৈ গৈছে। গতিকে সকলোৱে নাটক চাবৰ কাৰণে ৰখি আছে। আপোনালোকে সুন্দৰভাৱে নাটকখন উপভোগ কৰিব। 45 মিনিট সময়, বৰ সুন্দৰ নাটক হ'ব। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ, পৰিয়ালক মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকক আহ্বান জনাম আপোনালোকে শেষ নোহোৱালৈকে নাটকখন উপভোগ কৰি আমাৰ শিশুসকলক উৎসাহিত কৰিব। এই কথাখিনি কৈয়ে মই সভাপতিৰ ভাষণ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মই আটাইকেইগৰাকী অতিথিকে প্ৰেক্ষাগৃহ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই তেখেতসকলৰ পৰিয়ালক অনুৰোধ জনাইছোঁ প্ৰেক্ষাগৃহলৈ লৈ যাবৰ কাৰণে। আজিৰ এই ৰত্নেশ্বৰ হাজৰিকাৰ জন্ম শতবৰ্ষৰ উপলক্ষে আয়োজিত নাট্য সন্ধ্যাৰ যি উদ্বোধনী অনুষ্ঠান, তাত উপস্থিত থকা শ্ৰদ্ধাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ, বিপুল বৰুৱাদেৱ, ডক্টৰ দয়ানন্দ পাঠক ছাৰ, থানেশ্বৰ মালাকৰ দেৱ আৰু ডক্টৰ নমিতা শৰ্মা আটাইকেই গতি অসমৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি আমাৰ এই বিশিষ্ট নাট্যকাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ ৰচিত আৰু সু অভিনেত্ৰী পৰিচালক পূৰ্ণিমা শইকীয়াৰ পৰিচালিত ৰজাইদেউ নাটখন মঞ্চস্থ কৰা হ'ব। আমাৰ কণ শিশুসকলে আশা কৰোঁ আপোনালোকে নাটখন উপভোগ কৰিব। ধন্যবাদ।